নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভালে যি গৰম পৰিছে গৰম কেনেকুৱা ৰাইজ আজি মই লৈ আহিছো যি সকলৰ অইলি স্কিন তেওঁলোকৰ বাবে ঘৰুৱা ফেস পেক এনেকুৱা ধৰণৰ পাঁচটা ফেস পেক লৈ আহিছো যি কেইটা আপোনালোকে ঘৰতে ধুনিয়াকে নিজে প্ৰস্তুত কৰিব পাৰিব অইলি স্কিনৰ বাবে ঘৰুৱা ফেস পেকবোৰ বহুত বেছি উপযোগী ই এক্সেস অইল নিয়ন্ত্ৰণ কৰে মুখ সতেজ কৰি ৰাখে আৰু ব্ল্যাক হেড নাইকিয়া কৰে আজিৰ এই পাঁচটা ফেস পেক আপোনালোকৰ অইলি স্কিনৰ বাবে খুব বেছি উপযোগী আশা কৰিছো ভিডিঅটো চাই ভাল পাব আৰু আপোনালোক উপকৃত হ'ব তেন্তে বলক ভিডিঅটো আৰম্ভ কৰো ফাৰ্স্ট পেকটো আপোনালোকে কেনেদৰে তৈয়াৰ কৰিব ফাৰ্স্ট পেকটোৰ কাৰণে আপোনালোকৰ প্ৰয়োজন হ'ব মুলতানী মাটি আৰু লগতে গোলাপ জল মুলতানী মাটি 2 চামুচ আৰু গোলাপ জল 2 চামুচ মানে সম পৰিমাণৰ দুইটা বস্তু লৈ লব এটা মিশ্ৰণ ধুনিয়াকে বনাই লব মিশ্ৰণটো ভালদৰে মিহলি কৰি লৈ মুখত 15 পৰা 20 মিনিটৰ কাৰণে লগাই ৰাখিব শুকাই যোৱাৰ পিছত ঠাণ্ডা পানীৰে ধুনিয়াকে মুখখন ধুই দিব এই মুলতানী মাটিয়ে আমাৰ যি অইলি স্কিন আছে হেতু অইল নিয়ন্ত্ৰণ কৰাত হেল্প কৰে আৰু মুখখন সতেজ কৰি ৰাখে নেক্সট পেকটো হৈছে দৈ বেসন আৰু হালধিৰ এটা ফেস পেক 1 চামুচ বেসন 1 চামুচ হালধি আৰু সম পৰিমাণৰ দৈ এটা মিশ্ৰণ বনাই লব মানে এটা পেক বনাই লব এই মিশ্ৰণটো 15 মিনিট মান লগাই পেলাই মুখত তাৰ পাছত ঠাণ্ডা পানীৰে ধুনিয়াকে ধুই দিব এইকেইবিধ পদাৰ্থই তৈলাক্ত ত্বকৰ ওপৰত নেচাৰেল ক্লিনজাৰৰ কাম কৰে নেক্সট ফেস পেকটো হৈছে হালধি আৰু মৌ হালধি 1 চামুচ মৌ 1 বা 2 চামুচ ধুনিয়াকে মিহলাই লব এই ফেস পেকটো মুখত লগাই 15 পৰা 20 মিনিট ৰাখি তাৰ পাছত ধুনিয়াকে পানীৰে ধুই দিব ইয়াত এন্টিবেক্টেৰিয়াল থাকে যি ব্ৰুন ৰোধ কৰে নেক্সট ফেস পেকটো হৈছে চন্দন আৰু গোলাপ জল চন্দন আৰু গোলাপ জলৰ উপকাৰিতাৰ বিষয়ে মই এক্সট্ৰাকে ক'ব নালাগে চাগৈ আপোনালোকে গম পায় চন্দনৰ উপকাৰিতা কিমান আৰু গোলাপ জলৰ উপকাৰিতা কিমান এই মিশ্ৰণটো বনাবৰ কাৰণে চন্দনৰ গুড়া লব 1 চামুচ আৰু গোলাপ জল লব 1 চামুচ গোলাপ জল মানে চন্দনখিনি মিহলাবৰ কাৰণে যিমানখিনি প্ৰয়োজন হয় সিমানখিনি লব কাৰণ এই মিশ্ৰণটো বনাব লাগিব গোলাপ জল আৰু চন্দনৰ দ্বাৰাই এই মিশ্ৰণটো ধুনিয়াকে মুখত লগাই 15 পৰা 20 মিনিট ৰাখি থব তাৰ পাছত ধুনিয়াকে মুখখন ধুই দিব আৰু ইয়াৰ উপকাৰিতা হৈছে চন্দন আৰু গোলাপ জলে তৈল নিয়ন্ত্ৰণ কৰি ত্বক শান্ত কৰি ৰখাত বহুতখিনি সহায় কৰে শেষৰটো ফেস পেক হৈছে মুলতানী মাটি আৰু নেমু মুলতানী মাটি আৰু নেমু ৰসৰ মিশ্ৰণটো ধুনিয়াকে বনাই লৈ 15 পৰা 20 মিনিট সময় মুখত প্ৰলেপ দি ৰাখিব শুকাই যোৱাৰ পিছত মুখখন ধুনিয়াকে ধুই দিব ৰব আৰু এটা কথা কৈ দিও যদি আপোনাৰ স্কিন সেনসিটিভ হয় তেতিয়াহলে আপুনি নেমু ৰস পৰাপক্ষত কমকে ব্যৱহাৰ কৰিব আৰু আজিৰ এই পেকটো সপ্তাহত 2-3 বাৰৰ অধিক ব্যৱহাৰ নকৰিব আপোনালোকক আৰু এটা কথা জনাও যে যেতিয়া আপোনালোকে ফেস পেক ব্যৱহাৰ কৰিব তেতিয়া চাব যাতে আপোনালোকৰ চকুৰ কাষলৈ কোনো ধৰণৰ ফেস পেক নাযায় ফেস পেক ইউজ কৰোঁতে সদায় চকুৰ কাষৰ পৰা ডিসটেন্স মেইনটেইন কৰি ৰাখিব আজিৰ ভিডিঅটো আছিল ইমানেই ভিডিঅটো চাই যদি ভাল পালে এটা লাইক কৰিব কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছো পুনৰ লগ পাম অন্য এটা ধুনীয়া ভিডিঅৰ সৈতে আজিলৈ বাই সকলো ভালে থাকক সুস্থ থাকক